কোকৰাঝাৰত নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যন নামৰ সংগঠন গঠন কৰাৰ যুঁজা চলাইছে কেইবাগৰাকীও গৃহৰক্ষী জোৱানে। এই কাৰ্যত ক্ষুব্ধ হৈ উঠিছে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ কোকৰাঝাৰ জিলা সমিতি আৰু সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ কোকৰাঝাৰ জিলা সমিতিৰ নেতৃবৃন্দই। আজি দুপৰীয়া সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি জিতেন বৰ্মন আৰু সাধাৰণ সম্পাদক বৰহান কাজীৰ লগতে সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থা কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি ৰেহু নাৰ্জাৰী আৰু সাধাৰণ সম্পাদক শাহাদত হুছেইনে কোকৰাঝাৰত সাংবাদিকৰ আগত কয় যে কোকৰাঝাৰ জিলাৰ কেইজনমান গৃহৰক্ষী জোৱানে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে একতা বিনষ্ট কৰিছে। তেওঁলোকৰ কোনো কাৰ্যসূচী নতুবা সভা সমিতিত জিলাখনৰ কোনো গৃহৰক্ষী জোৱানক অংশগ্ৰহণ নকৰিবলৈ আহ্বান জনাইছে সংগঠন দুটাৰ নেতৃবৃন্দই। কোকৰাঝাৰত নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যন নামৰ সংগঠনৰ জন্ম দিবলৈ যুঁজা চলোৱা সংগঠনটোৰ বিৰুদ্ধে 2 এদিনৰ ভিতৰতে আইনী ব্যৱস্থা ল'ব বুলি স্পষ্ট কৰি দিছে সন্থাৰ কোকৰাঝাৰ জিলা সভাপতি জিতেন বৰ্মন আৰু সাধাৰণ সম্পাদক বৰহান কাজীয়ে। আপোনালোকে জানে যে আমি সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থা 1994-95 চনৰ পৰাই আমি গৃহৰক্ষী জোৱানসকলৰ ভালৰ কাৰণে কল্যাণমূলক কাম কাজ কৰি আছোঁ। যেনেকৈ ধৰক আমি ইতিমধ্যে আমি চৰকাৰৰ লগত লাগি আমাৰ যিটো বছৰে বছৰে ট্ৰেইনিং হৈ আছিল সেইটো বন্ধ কৰাইছোঁ। নতুন ট্ৰেইনিং নহয় আজিলৈকে। আমি দৰমহা বৃদ্ধি কৰাইছোঁ। আজি 9,000ৰ পৰা 23,000 দৰমহা আমি পাই আছোঁ। গতিকে এইবিলাক কল্যাণমূলক কাম কৰি থকাৰ পিছতো আমাৰ মাজত কেইজনমান মুষ্টিমেয় গৃহৰক্ষী জোৱানে নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যন বুলি নামৰ এটা ভুৱা সংগঠন, কোনো ৰেজিষ্ট্ৰেশ্যন নোহোৱাকৈ তেওঁলোকে আমাৰ মাজত গৃহৰক্ষীসকলৰ মাজত ভাগ ভাগ কৰি তেওঁলোকে সংগঠন খুলিব বিচাৰি আছে। আমি আজি শুনি পাইছোঁ যে কোকৰাঝাৰত তেওঁলোকে কোকৰাঝাৰ জিলা কমিটি খুলিব বুলি আজি তেওঁলোকে মিটিং কৰিব। গতিকে আমি এই বিষয়ত আমি একগোট হৈছোঁ যাতে তেওঁলোকে আমাৰ মাজত এই ভাগ ভাগ কৰিব নোৱাৰে বা আমাৰ কল্যাণমূলক কামত তেওঁলোকে বাধা দিব নোৱাৰে। যিহেতু আমি আৰু আগবাঢ়ি আছোঁ, আমাৰ গৃহৰক্ষী সমস্যা ইমানতে ক্ষান্ত হোৱা নাই। আমাৰ বহুতো সমস্যা আছে, যেনেকৈ ধৰক 55 বছৰ 60 বছৰৰ পৰা 60 বছৰ কৰিব বৃদ্ধি কৰাৰ কাৰণে আমি ইতিমধ্যে কেছ কৰাৰ কাৰণে সাজু হৈছোঁ। গতিকে তেওঁলোকে আমাৰ মাজত এই ভাল কামবোৰত তেওঁলোকে আমাক বাধা দিবলৈ এনেকৈ কৰি আছে আৰু আমি ভাবি আছোঁ এইটো চৰকাৰ পক্ষৰ ফালৰ পৰা তেওঁলোকৰ কোনো ষড়যন্ত্ৰ আছে যাতে আমাৰ মাজত একতাটো নষ্ট কৰিব পাৰে, যাতে আমি চৰকাৰৰ বিৰুদ্ধে কোনো পদক্ষেপ ল'ব নোৱাৰোঁ, আমাৰ মাজত যাতে ভাগ ভাগ হয় সেইটো কাৰণে তেওঁলোকে বোধহয় চেষ্টা কৰি আছে। গতিকে আমি এনেকুৱা অপচেষ্টাক আমি ৰুধিবলৈ সাজু হৈছোঁ। আমি তেওঁলোকৰ বিৰুদ্ধে আমি অনতিপলমে কেছ ৰুজু কৰিম আৰু আমাৰ গৃহৰক্ষী বন্ধুসকলক আমি ক'ব বিচাৰিছোঁ তেওঁলোকৰ এই ভুৱা জালত যাতে ভৰি নিদিয়ে, তেওঁলোকে যাতে তেওঁলোকৰ লগ নিদিয়ে আৰু কি এই বিষয়ে ক'বলৈ আমি আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ। আমাৰ যিটো ভুৱা সংগঠন নেশ্যনেল পাৰ্টি বুলি নাম দি আমাৰ সংগঠন এটা মানে খুলিব বিচাৰি আছে, এই সংগঠনটো ভুৱা। কাৰণ আজি বিগত কালৰ পৰা আমি এই সংগঠন চলাই আজি 717 টকা দৰমহাতকৈ 9,000 আনিলোঁ। 9,000ৰ পৰা আমি 23,010 টকালৈকে আমি কষ্ট কৰি লৈ আহিলোঁ। কিমান কাৰ্যসূচী লৈছোঁ আমি গুৱাহাটীত উচ্চ ন্যায়ালয়ত বা আমি কেছ মামলা মকৰ্দমাত আকৌ আগবাঢ়িছোঁ, আকৌ আগবাঢ়িম বা আকৌ কাম কৰিম বুলি আমি সাজু হৈ আছোঁ। আমি অলৰেডি ৰেডি হৈছোঁ। অনাৰেবল হাইকোৰ্টত আমি কেছ দিম। তাৰ ভিতৰত নেশ্যনেলে এই যে আজি এটা মিটিং কৰিব, ৰেজিষ্ট্ৰেশ্যন নাথাকা মানুহে কেনেকৈ মানে কি চিন্তা কৰিব পাৰে? এতিয়াতো সংবিধানৰ বাহিৰে, এইটো ছাত্ৰ ষ্টুডেণ্ট নহয় যে মানে য'তে মতে মিটিং কৰিব পাৰিব। যিহেতু পুলিচ প্ৰশাসনৰ এটা অংগ, এই পুলিচ প্ৰশাসনৰ অংগ হৈ মানে ৰেজিষ্ট্ৰেশ্যন ছাড়া এখেতে কোনো পতাই এখেতে বৈঠক কৰিব নোৱাৰে, এইটো সংবিধানৰ বাহিৰা। গতিকে আমি আমাৰ গৃহৰক্ষী ভাই বন্ধুক আমি অনুৰোধ জনাই ক'ব বিচাৰিছোঁ যে এই আভুৱা সংগঠন আপোনালোকে জড়িত নহ'ব। আপোনালোকৰ কি সমস্যা আছে, আমি সমস্যাৰ সমাধান কৰাৰ কাৰণে আমি অট'মেটিকলি অনাৰেবল হাইকোৰ্টৰ লগত যোগাযোগ ৰাখিছোঁ। আকৌ এটা কেছত আমি ডিগ্ৰী পাইছোঁ। আকৌ এইটো কেছত সুপ্ৰিম কোৰ্টত যাম। আকৌ যিটো আমাৰ পষ্টমানটো শাদি কৰিব লাগে, এইটোৰ কাৰণে কেছ ডিচেম্বৰৰ 10 তাৰিখে হ'ব। এইটো ফাইনেল কথা আজি আপোনালোকক জনাই দিছোঁ। গতিকে আপোনালোকে ভুল নাযাব, আপোনালোকে পৰম্পৰা নশুনিব।